মহোদয়ে য'তেই গৈছে ত'তেই তেখেতে ভাল কামৰ কিছু আধাৰশিলা কৰে আৰু কিছু কামৰ উন্মোচন কৰে আৰু এনেদৰে তেওঁ আজি এখন 94তম এখন উদ্যমিতা বিতৰণৰ অনুষ্ঠান। গতিকে আজি চৰাইদেউ জিলাৰ মামৰা সমষ্টিত তেখেতে এই গৌৰৱময়ী প্ৰকল্পত আহি 25,551 গৰাকী আই মাতৃক উদ্যমিতা আঁচনি 10,000কৈ চেক আনুষ্ঠানিকভাৱে বিতৰণ কৰিলে আৰু এইসকল মহিলাই ভৱিষ্যতে তেওঁলোকক 25,000 টকা পাছত 50,000 টকাকৈ দিয়াৰ আৰু তেখেতসকলক পৰৱৰ্তী সময়ত লাখপতি কৰাৰ যি পৰিকল্পনা বা যি সংকল্প ইয়াক বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে তেওঁ আজি সকলোকে সহযোগ বিচাৰে। ইয়াৰ উপৰিও তেখেতে আমাৰ যিটো আমি 2.0 আমাৰ আছাম মালা ৰাস্তা আছিল পাৰ্থকুৰ পৰা পিঠাগুটি, সেই ৰাস্তাটো অপেনিং কৰিছে আৰু অসমৰ ভিতৰত এইটো প্ৰথম। গতিকে 2.0 এই অপেনিং কৰাৰ লগে লগে আকৌ 3.0ত আমি এটা 12.5 কিলোমিটাৰ আমি ৰাস্তা পাইছিলোঁ হজুৰ পৰা আমাৰ পাঁচআলিলৈকে, সেইটো আধাৰশিলা আনুষ্ঠানিকভাৱে তেখেতে কৰিছে আৰু তেখেতে 12 কোটি টকাৰ এই প্ৰকল্পটো এক্সটেনশ্যন কৰিছে, নিৰ্মাণ আৰু এক্সটেনশ্যন। তাৰো আমি তেখেতে আনুষ্ঠানিকভাৱে ফাউণ্ডেশ্যন ষ্ট'ন কৰিলে। আমি তাৰ কাৰণে আজি এতিয়া ফলক উন্মোচন কৰিছোঁ। এয়া ক্ৰীড়া ক্ষেত্ৰখন উজ্বলি উঠিব ভৱিষ্যতে। মামৰা সমষ্টিত বহুত প্ৰতিভাৱান খেলুৱৈ আছে, ৰাষ্ট্ৰীয় ৰাজ্যিক পৰ্যায়ৰ পৰা ৰাষ্ট্ৰীয়লৈকে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ খেলাৰ আমাৰ বিভিন্ন খেলুৱৈ এটা সৃষ্টি হৈছে আৰু এটা ডাঙৰ কথা, এই প্ৰকল্পতে এইবাৰ বহুতে তেওঁলোকে প্ৰশিক্ষণ লৈ এবাৰ বহুকেইজনে প্ৰায় 50জনে চাকৰি পাবলৈ সক্ষম হৈছে বিভিন্ন ধৰণৰ পুলিচ প্ৰশাসনৰ। তেওঁলোকে ইয়াতে এই প্ৰকল্পটো হোৱাৰ কাৰণে অন্য এটা সুবিধা হৈছে, পুলিচ বিষয়াসকলে ইয়াত তেওঁলোকক ট্ৰেইনিং দিছে আৰু তাৰ কাৰণে আমাৰ বহুখিনি নিবনুৱা সংস্থাপন হৈছে। এনেধৰণে আৰু হাইস্কুলৰ তেওঁ মুখ্যমন্ত্ৰী মহোদয়ে নিজে কৈছে 8 কোটিকৈ প্ৰতিখন হাইস্কুলত বিল্ডিং নিৰ্মাণ, আজি 6টা আমাৰ সমষ্টিত এনে নিৰ্মাণৰ কাম চলি আছে আৰু 3টাৰ আজি আধাৰশিলা কৰিছে। বিশ্ৰামপুৰ হায়াৰ ছেকেণ্ডেৰী হওক, আমাৰ পাৰ্থকুৰ হায়াৰ ছেকেণ্ডেৰী আৰু আমাৰ দিৰৈঘৰীয়া 3খনৰ তেওঁ আনুষ্ঠানিক ফাউণ্ডেশ্যন ষ্ট'ন কৰিছে আৰু আমি অহা কালি পৰহি এইকেইদিনতে কামটো আমি শুভাৰম্ভ কৰিবলৈ ফিল্ডত যাম। গতিকে এনেধৰণৰ হাইস্কুলৰ বাগিচা অঞ্চলৰ মহাপ্ৰভু জগন্নাথৰ 5টা তেওঁ ইনগ্ৰেশ্যন কৰিছে। আজি এই অনুষ্ঠানকেইটাই আমাৰ সমষ্টিৰ উন্নয়নৰ দিশত এক আমূল পৰিৱৰ্তন আনিব বুলি আমি আশা ৰাখিছোঁ আৰু ভৱিষ্যতে আমি এই সমষ্টিৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক যেনেধৰণে সহযোগিতা আগবঢ়াব লাগে, সকলো মহিলাই আজি অপেনলি তেখেতক হাত তালি মাৰি তেওঁ সমৰ্থন জনাইছে আৰু সমষ্টিৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰিবৰ কাৰণে তেখেতে যি ঘোষণা কৰিছে, আমি শেষত মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়ালৈ আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু এই প্ৰকল্পখিনি আমি আগন্তুক দিনত যাতে তৎকালীনভাৱে ৰাইজক উৎসৰ্গা কৰিব পাৰোঁ তাৰ কাৰণে দায়িত্ব দিয়া এজেঞ্চি আৰু বিভাগ PWD ৰোডছ এণ্ড বিল্ডিং আৰু সকলোকে মই আন্তৰিক আৰু এডুকেশ্যন ডিপাৰ্টমেণ্ট বিশেষকৈ মই অনুৰোধ জনাই মোৰ দ্বাৰা আজি এই প্ৰকল্পটো উন্মোচন কৰা হ'ল বুলি ফলক উন্মোচন কৰাৰ ঘোষণা কৰিলোঁ। মুখ্যমন্ত্ৰীৰ কথা, দলৰ সভাপতিৰ কথা, হাইকমাণ্ডৰ কথা। গতিকে হাইকমাণ্ডে যেনেকৈ নিৰ্দেশ দিয়ে তেনেকৈ হ'ব। এতিয়া হাইকমাণ্ডে যি কয় এইটো আমি ৰাষ্ট্ৰীয় দল, আমি দলৰ কাম কৰিলোঁ, ৰাইজৰ সেৱা কৰি আছোঁ। যদি দলে এনেধৰণে টিকেট অনুমোদন জনাইছে এইটোতো আকৌ পুনৰ সেৱা কৰিবৰ কাৰণে সুবিধা দিয়াৰ কাৰণে তেওঁক মই পুনৰ শ্ৰদ্ধা ভক্তি আৰু সেৱা জনাইছোঁ আৰু আমি ৰাইজৰ সহযোগ বিচাৰিছোঁ। যিখিনি আধাৰুৱা কাম আছে এইখিনি যাতে আপোনালোকৰ সকলোৰে লগতে মিলি কামখিনি কৰিব পাৰোঁ। এতিয়া বহু কাম বাকী আছে আৰু বহুত সপোন আছে। এই সপোনৰ মামৰাখন আমি তৈয়াৰ কৰিবৰ কাৰণে ৰাইজৰ সহযোগ লাগিব আৰু তাৰ কাৰণে কঠোৰ পৰিশ্ৰম আৰু দিনে ৰাতিয়ে কাম কৰিব লাগিব। মই ভাবোঁ সেই মানসিকতা এই অভাজনৰ আছে। গতিকে এতিয়াৰ পৰা যেনেধৰণে ৰাইজৰ লগত আছোঁ আৰু ভৱিষ্যতত থাকিম বুলি মই আজি এই সভাতে প্ৰতিশ্ৰুতি দিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।